আমি এখন নোটিছ সার্কুলেট হোৱা দেখি আছো এইজ এসসিসিৰ ৰিজাল্ট সম্পৰ্কীয় কাইলৈ ৰিজাল্ট দিবনে নাই 5 মেত ৰিজাল্ট দিবনে নাই হোৱাটছএপত ভাইৰেল হৈছে ফেসবুকৰ টাইমলাইনত ভাইৰেল হৈছে কিন্তু তাৰ সত্যতাটো কি সেই বিষয়ে আমি এতিয়ালৈকে গম নাপাওঁ ইয়াত মই এটা কথা ক'বলৈ বিচাৰিছো এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া পৰীক্ষা এটা দিয়ে সেই পৰীক্ষা দিয়াৰ পিছৰ পৰা ৰিজাল্ট দিয়াৰ দিনাখনলৈকে এটা বিৰাট ডাঙৰ মানসিক প্ৰেছাৰ থাকে যে মোৰ ৰিজাল্ট কেনেকুৱা হ'ব আৰু ইয়াৰ মাজতে আমি শুনিবলৈ পাওঁ বহুতো বাতৰি কাকতত বহুতো নিউজ চেনেলত আমি শুনিবলৈ পাওঁ যে কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে সেই মানসিক চাপটো সহ্য কৰিব নোৱাৰি কেতিয়াবা এটা ভুল সিদ্ধান্তও লৈ পেলাই ভুল সিদ্ধান্ত মানে কি আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে গতিকে এনেকুৱা ধৰণৰ নোটিছসমূহ জাননীসমূহ যি সাৰ্কুলেট হৈ থাকে সেই সাৰ্কুলেট হৈ থকা জাননীসমূহৰ সত্যাসত্য নিৰূপণ নকৰাকে কোনো নিউজ চেনেলে আৰু সেই কোনো নিউজ চেনেল বা কোনো নিউজ পৰ্টেলৰ হেতু অধিকাৰ নাই যে তেনেকুৱা ধৰণৰ কিছুমান জাননী প্ৰকাশ কৰি সত্যাসত্য নিৰূপণ নকৰাকৈ জাননী প্ৰকাশ কৰি এই ছাত্ৰ ছাত্ৰীসকলৰ মানসিক যি স্থিতি আছে তাৰ আপোনালোকে বেয়া কৰিব ৰিজাল্ট আহিব ৰিজাল্টটো ডাঙৰ কথা নহয় ৰিজাল্ট যেহেতু পৰীক্ষা দিছে পৰীক্ষা দিয়াৰ পিছত এদিনাখন ৰিজাল্ট দিয়ে কিন্তু সেই ৰিজাল্টৰ দিনটোক লৈ পেলাই ইমান উত্ৰাউল হৈ পেলাই আপোনালোকে এই ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্থিতিটোৰ ওপৰত আপোনালোকে প্ৰভাৱ পেলাই আচলতে এতিয়া আহিছো কাইলৈ ৰিজাল্ট দিবনে নাই 5 মেত ৰিজাল্ট দিবনে নাই ৰিজাল্ট দিবনে নাই ইতিমধ্যে সেয়া অসম মাধ্যমিক শিক্ষা সংসদে ক্লিয়াৰ কৰিছে যে ৰিজাল্ট নাই মই কৈছো প্ৰথম সপ্তাহতে দিম গতিকে সোনকালে দিম খৰখেদা কৰিব নালাগে দুদিনমান দেৰিকে দিব আমাৰ ইলেকশ্যনৰ পিছত দিব বুলি ক্লিয়াৰ কৰিছে ইতিমধ্যে বিভিন্ন নিউজ চেনেলত আমি দেখিবলৈ পাইছো ঠিক আছে আৰু যদি ছাত্ৰ ছাত্ৰীসকলকো মই জনাব বিচাৰো যদি আপোনালোকৰ মনত ৰিজাল্ট সম্পৰ্কীয় কিবা যদি কেতিয়া ৰিজাল্ট দিব সেই বিষয়ে যদি জানিবলৈ আছে তেতিয়া হলে এইজ এসসিৰ যেটো ওয়েবসাইট আছে অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটটোত ভিজিট কৰিব তাত যদি নটিফিকেশন ওলাই তেতিয়া হলে সেই অনুপাতে আপোনালোকে ৰিজাল্টটো পাব ইতিমধ্যে এইজ এসসিৰ যেটো ওয়েবসাইট আছে আমি ইয়াতে দেখুৱাই দিছো গতিকে প্যানিক ফিল নকৰিব ৰিজাল্ট দিব আৰু সকলোৱে ভালকে পৰীক্ষা যদি দিছে ৰিজাল্ট ভাল হ'ব আৰু যদিও ৰিজাল্ট বেয়া হয় তেতিয়া হলে আকৌ এবাৰ এটেম্প্ট কৰিব আকৌ এবাৰ দিব ইয়াক লৈ পেলাই ইমান মানসিক হাৰাশাস্তি কৰি থাকি একো লাভ নাই ইয়াৰ লগতে মই আৰু এটা কথা আপোনালোকক জনাব বিচাৰিম যে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যদি ৰিজাল্ট সম্পৰ্কীয় কিবা নটিফিকেশন আহে তেতিয়া হলে এই চেনেলটোৰ যোগেদি আমি আপোনালোকক আগবঢ়াম ধন্যবাদ